টেঙাখাত হেনচোৱা মজলীয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাপ্তাহিক বজাৰ। সাম্প্ৰতিক সময়ত পুথিগত আনুষ্ঠানিক শিক্ষা আহৰণৰ দ্বাৰা ভৱিষ্যত দিনত ছাত্ৰ-ছাত্ৰীসকল যাতে বিভিন্ন ধৰণৰ চাকৰিৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে প্ৰয়োজন সাপেক্ষে ব্যৱসায় বাণিজ্যৰ জৰিয়তেও যাতে ভৱিষ্যতে স্বাৱলম্বী হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ অৱস্থাতে ব্যৱসায় বাণিজ্যৰ এটি ধাৰণা দিয়াৰ প্ৰয়োজন হৈ পৰিছে। সেই উদ্দেশ্যে আগত ৰাখি টেঙাখাত শিক্ষাখণ্ডৰ অধীনৰ হেনচোৱা মজলীয়া বিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখন সাপ্তাহিক বজাৰৰ নমুনা অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা তথা সহকাৰী শিক্ষক ফিৰোজ সোণোৱালে আঁতধৰা এই বজাৰ শুভ উদ্বোধন কৰে প্ৰধান শিক্ষক বাবুল ফুকনে। যথেষ্ট উৎসাহ আৰু উদ্দীপনাৰে ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ গৃহৰ পৰা অনা কল, লাও কোমোৰা, ঢেকীয়া, টিকনি বৰুৱা আদিকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰীৰ বাবে এই বজাৰত মেলি দিয়াৰ লগে লগে অভিভাৱক তথা স্থানীয় ৰাইজ উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা শাক-পাচলিসমূহ ক্ৰয় কৰি নিয়ে। এনে এটা অগতানুগতিক কাৰ্যকলাপত নিজকে নিয়োজিত কৰিবলৈ পাই স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত। নিউজ ডেস্ক ৰিপৰ্ট অল টেঙাখাত নিউজ।